মুহূৰ্তত মই উপস্থিত আছো ধেমাজি জিলাৰ এখন দুৰ্গম অঞ্চলত আৰু এই অঞ্চলটোতে এক শোকাবহ ঘটনা সংঘটিত হৈছে। দুগৰাকী প্ৰেমিক প্ৰেমিকাই ইতিমধ্যে তেওঁলোকে আত্মজাহ দিয়াৰ পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হৈছে আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছেহি। দুগৰাকী প্ৰেমিক প্ৰেমিকা ইতিমধ্যে দুখন গাঁৱৰ বুলি জানিব পৰা গৈছে। ধেমাজি জিলাৰ বামগাঁও আৰু মাজগাঁৱৰ দুগৰাকী প্ৰেমিক প্ৰেমিকা বুলি জানিব পৰা গৈছে। মই সামগ্ৰিক দৃশ্যটো দেখুৱাব বিচাৰিছোঁ, মোৰ সহযোগীয়ে দেখুৱাই আছে আপোনালোকক। প্ৰেমিক প্ৰেমিকা দুগৰাকীয়ে ইতিমধ্যে তেওঁলোকে আত্মহননৰ দৰে বাছি লৈছে। কিয় এনেধৰণৰ পথ বাছি ল'লে তেওঁলোকে? আহক আমি জানিব বিচাৰিম। আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত আছে। কি দেখিছে বৰ্তমান আপোনালোকে সমগ্ৰ ঘটনাটো? বিশেষকৈ আমি ইয়াত খবৰটো পালোঁ, আৰক্ষীকো খবৰ দিছে গাঁৱৰে এজন মানুহে। আমি আহি পাই ইয়াতে আমাৰ তদন্ত চলাই থকা হৈছে। বিশেষকৈ আমি সঠিককৈ ক'ব নোৱাৰিম। বিশেষকৈ আমি যেতিয়া পষ্টমৰ্টেম কৰাৰ পাছতহে সঠিক কথাটো ক'ব পাৰিম। সন্দেহটো কি বুলি ভাবে? সন্দেহটো এইটো প্ৰেমৰ কিবা এটা যেনেই লাগিছে আৰু, কিন্তু আমি এতিয়াতো ক'ব নোৱাৰিম কাৰণ আমি সন্দেহে কৰিছোঁ। তদন্তৰ ভিত্তিত আছে যেতিয়া পিছত পষ্টমৰ্টেম কৰাৰ পিছত সকলোখিনি আপোনালোকে গম পাব। সমগ্ৰ ঘটনাটো ইতিমধ্যে প্ৰেমজনিত কাৰণ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। মোৰ ছোৱালীজনী ঘূৰাই আনি দিয়ক। আপুনি যদি তাইক ফুৰিবলৈ নোপোৱা হলে তাই আজি চাগে আমাৰ মাজত থাকিলে হয়। চব আপোনাৰ কাৰণে হৈছে। ছোৱালীজনীৰ মুখেৰে কি হৈছিল শুনিবলৈ সুবিধা অকণ নিদিলে। তাইৰ ওপৰত মোৰ ইমান কোনো অধিকাৰ নাছিল নে? তাই ইমান ডাঙৰ ভুল কেতিয়াও কৰিব নোৱাৰে। মই বিশ্বাস কৰিব পৰা নাই। আইজনী দিন গৰ্ভত ৰাখি এই দুখন হাতেৰে